অৱশেষত সেই আহিব নলগীয়া খবৰটো আহিল, যিটো শুনিবলৈ ইচ্ছাই নাছিল। হয়, আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি গ'ল। সাগৰতকৈ বহল হৃদয়ৰ মানুহজন সাগৰতে ডুব গ'ল। ইয়াৰ আমঠু জুবিন গাৰ্গে এনেকৈ এৰি যাব বুলি কল্পনা কৰিছিলেনে? সঁচাই এনেকুৱা খবৰ পাম বুলি কেতিয়াও ভবা নাছিলোঁ। আমাৰ হৃদয়ৰ মাজত সোমাই থকা কণ্ঠ ভগৱানে কাঢ়ি লৈ যায়। জুবিন গাৰ্গৰ সৃষ্টিৰ কথা নকলেও হ'ব চাগে আপোনালোকক। তেওঁ এনে এজন ব্যক্তি আছিল যিয়ে নেকি ভাৰতৰ প্ৰায় ভাষাতে গান গাইছিল আৰু স্পষ্টকৈ। তেওঁৰ স্থান কোনেও ল'ব নোৱাৰে। জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ মাজত ভগৱান আছিল, যিয়ে কেতিয়াবা ভুল কৰিলেও তেওঁক জুবিনে ভুল কৰিলে বুলি মাফ কৰি দিছিল। তেনে এজন ব্যক্তিৰ মৃত্যুক কোনো অসমীয়াই সহজভাৱে ল'ব পৰা নাই। 1972 চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গে 52 বছৰতে আমাক এৰি যাব বুলি কল্পনা কৰিছিলেনে? কিন্তু নিষ্ঠুৰ নিয়তিয়ে আমাক এৰি যাবলৈ বাধ্য কৰালে। হয়তো প্ৰথমে আপুনিও তেওঁ আৰু নাই বুলি শুনোতে বিশ্বাস কৰা নাছিল। ময়ো বিশ্বাস কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়া সঠিক খবৰটো পাইছিলোঁ, গাৰ নোম শিয়ৰি উঠিছিল। বহুত জোৰেৰে কান্দি দিব মন গৈছিল। হয়তো আপোনাৰো তেনেকুৱাই লাগিছিল। কিন্তু এই মৃত্যুক সহজভাৱে ল'ব নোৱাৰি। আজি সকলো অসমীয়াই প্ৰশ্ন কৰিছে, তেওঁৰ সঁচাই দুৰ্ঘটনা হৈছেনে, নে তেওঁক মৃত্যু মুখলৈ ঠেলি দিয়া হ'ল? কাৰ ভুলৰ বাবে তেওঁৰ মৃত্যু হ'ল? জুবিনক ছিংগাপুৰলৈ মাতি নিছিল। নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা শ্যাম কানু মহন্তই বা আয়োজক কমিটিৰ কোনো দায়িত্বই নাছিল নেকি? ডক্টৰ ৰেষ্টত থাকিবলৈ কোৱা মানুহজনক স্কুবা ডাইভিং কৰিবলৈ কিয় দিছিল? যিহেতু আগতে বহুবাৰ হাৰ্ট এটেক হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মেনেজাৰজন সেই সময়ত ক'ত আছিল? মেনেজাৰ হিচাপে তেওঁৰ লগত নাছিল নেকি? হয়তো তেওঁ গুৰুত্ব দিয়া হ'লে জুবিন গাৰ্গক বচাব পাৰিলে হয়। জুবিন গাৰ্গৰ লগত থকাসকলে হেমাহি কৰিছিল নেকি? তেওঁক ধন ঘটা আহিলা হিচাপে কিছুমানে ব্যৱহাৰ কৰিছিল। এনে প্ৰশ্ন হয়তো বহুতে কৰিছে বা মোৰ মনলৈ এনেকুৱা কিছুমান প্ৰশ্ন আহিছে। এই প্ৰশ্নৰ উত্তৰ হয়তো এদিন পাম, কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ যাব। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ আজি অনা কথা, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰোঁ, তেওঁক চিৰযুগমীয়া কৰি ৰাখিবলৈ এটা ভাল পদক্ষেপ লয় যেন। কাৰণ তেওঁ অসমৰ অমূল্য ৰতন। ইয়াৰ আমঠু আছিল। শেষত এটাই কওঁ, তেওঁ আমাৰ মাজত আৰু নাই। কিন্তু তেওঁৰ গান সদায় হৃদয়ত থাকিব। তেওঁ আমাৰ মাজত সদায় অমৰ হৈ ৰ'ব। তেওঁক গভীৰ হৃদয়েৰে শ্ৰদ্ধাঞ্জলি যাচিছোঁ।